5 মিনিট, 10 মিনিট, 15 মিনিট আপুনি শেষবাৰৰ বাবে মোবাইল নোচোৱাকৈ কিমান সময় শান্তভাৱে বাৰু একেলগে বহি থাকিব পাৰিছিল? 5 মিনিট নে 10 মিনিট? মনত পৰা নাই নেকি? সেয়াও মনত পৰা নাই যে আপুনি কিমান সময় মোবাইলটো চোৱা নাছিল, নহয়নে? আজিৰ মানুহে হাততে পৃথিৱী পাইছে, কিন্তু নিজৰ মানুহবোৰ হেৰুৱাইছে। একেটা ঘৰত বহি থকা মানুহেও আজিকালি একেলগে কথা নাপাতে, কাৰণ সকলোৰে চকু মোবাইলৰ স্ক্ৰীণত। আজি আমি কথা পাতিম কেনেকৈ মোবাইলৰ ভিতৰত বন্দী হৈ গৈছে আমাৰ বা আপোনাৰ জীৱন। ক'ব নোৱাৰাকৈ আমি আমাৰ জীৱনটো মোবাইলৰ ভিতৰত আমি বন্দী কৰি পেলাইছোঁ। ই এক ভয়ংকৰ কথা, কিন্তু বাস্তৱ সত্যটোৰ বিষয়ে আমিবোৰে কেতিয়াবা ভাবিছোঁনে? এবাৰো বাৰু আমি ভাবিছোঁনে? বন্ধুসকল, মোবাইলটো বেয়া বস্তু নহয়। ই আমাক বহুত সুবিধা দিছে। দূৰৰ মানুহক ওচৰলৈ আনিছে, জ্ঞান আহৰণ সহজ কৰিছে, কাম কাজত সহায় কৰিছে। কিন্তু সমস্যা তেতিয়া আৰম্ভ হয় যেতিয়া আমি মোবাইল ব্যৱহাৰ নকৰি মোবাইলে আমাক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এসময়ত মানুহে ফ্ৰী টাইমত মানুহৰ লগত কথা পাতিছিল। আজিৰ সময়ত ফ্ৰী টাইম মানে স্ক্ৰলিং, ফেচবুক, ইনষ্টাগ্ৰাম, ৰিলছ, শ্বৰ্ট ভিডিঅ'। একেটা আঙুলিৰ চুৱেপত ঘণ্টাৰ পিছত ঘণ্টা পাহৰাই দিয়ে আমাক নিজকে। আৰু ভয়ংকৰ কথা হ'ল, মানুহে নিজেই গম নাপায় যে তেওঁ কেতিয়া এই ভাৰ্চুৱেল জগতৰ প্ৰতি আসক্ত হৈ পৰিল। আজিৰ ছ'চিয়েল মিডিয়াত সকলো মানুহ সুখী যেনেই লাগে। দেখাততো সকলোৱে সুখী। কোনোবাই বিদেশৰ ফটো দিছে, কোনোবাই নতুন গাড়ী কিনিছে তাৰ ফটো দিছে, কোনোবাই পাৰফেক্ট ৰিলেশ্যনশ্বিপ দেখুৱাইছে তাৰ ফটো দিছে। এইবোৰ দেখি আমি বহু মানুহে নিজৰ জীৱনক বেয়া বুলি ভাবিবলৈ আৰম্ভ কৰি দিছোঁ। কিন্তু ছ'চিয়েল মিডিয়াৰ এটা ডাঙৰ সত্য হ'ল, মানুহে তাত নিজৰ বাস্তৱ জীৱনটো কেতিয়াও নেদেখুৱায়। মানুহে কেৱল বেষ্ট মমেণ্ট, খুব ভাল মুহূৰ্তবোৰহে দেখুৱায়। ফলত কি হয়, মানুহে আনৰ জীৱনৰ সৈতে নিজৰ বাস্তৱ জীৱনক তুলনা কৰে আৰু ভিতৰি ভিতৰি অসুখী হৈ পৰে। আজিৰ বহু মানুহ ডিপ্ৰেশ্যন, লনলাইননেছ আৰু এনজাইটিত ভুগি আছে। কিন্তু ছ'চিয়েল মিডিয়াত হাঁহি থকা ফটো আপলোড কৰি থাকে নিজেই, আনক দেখায়, চাওক মই কিমান সুখী হৈ আছোঁ। এসময়ত পৰিয়ালে একেলগে বহি কথা পাতিছিল, খোৱা বোৱা কৰিছিল, হাঁহিছিল। আজিৰ বহু ঘৰত 4জন মানুহ একেলগে বহি থাকে, কিন্তু কোনেও কাৰ লগত কথা নাপাতে। সকলোৰে হাতত মোবাইল। কথা কমি গৈছে, তাৰ ফলত অনুভৱবোৰো কমি গৈছে। সম্পৰ্কবোৰো লাহে লাহে দুৰ্বল হৈ গৈছে। কিছুমান সন্তানে নিজৰ মাক দেউতাকৰ সৈতে 10 মিনিটো কথা নাপাতে, কিন্তু মোবাইলত 4-5 ঘণ্টা কটাই দিয়ে। কিছুমান দম্পতীয়ে একেখন বিচনাতে শুৱে, কিন্তু দুয়োজনেই নিজৰ মোবাইল স্ক্ৰীণত ব্যস্ত। এই ভাৰ্চুৱেল কানেকশ্যনৰ যুগত বাস্তৱ সম্পৰ্কবোৰ নীৰৱে আমি বাৰু মাৰিব ধৰিছোঁ বা মৰিবলৈ এৰি দিছোঁ নেকি? আজিৰ বহু ছাত্ৰ ছাত্ৰীয়ে কনচেনট্ৰেশ্যন কমি গৈছে, কাৰণ তেওঁলোকৰ মন সদায় নটিফিকেশ্যনৰ অপেক্ষাত থাকে। পঢ়া আৰম্ভ কৰে, 2 মিনিট পিছতে মোবাইল চায়, এটা ৰিলছ, তাৰপিছত আৰু এটা ৰিলছ, তাৰপিছত আৰু এটা, এনেকৈ সময় গুচি যায়। আৰু লাহে লাহে মনটোৱে গভীৰভাৱে চিন্তা কৰাৰ ক্ষমতা হেৰুৱাবলৈ আৰম্ভ কৰে। বহু ছাত্ৰ ছাত্ৰীয়ে এখন কিতাপ পঢ়াতকৈ শ্বৰ্ট ভিডিঅ' চাবলৈ বেছি ভাল পায়, কাৰণ মোবাইল এপবোৰ এনেদৰেই বনোৱা হয় যাতে মানুহ বেছি সময় স্ক্ৰীণত আবদ্ধ হৈ থাকে, মনটো যাতে স্ক্ৰীণত আবদ্ধ কৰি ৰাখে। অৰ্থাৎ আপোনাৰ মনোযোগেই এতিয়া এটা বিজনেছ হৈ পৰিছে। আপোনাক তাত কেনেকৈ জড়িত কৰিব পাৰিব, সেইটো এটা বিজনেছ। আজিৰ সময়ত মানুহে অনলাইনত ফ্ৰেণ্ড হাজাৰ, কিন্তু মন খুলি কথা ক'ব পৰা মানুহ নাই। আছে যদিও খুব কম। কেতিয়াবা মানুহে ৰাতি ছ'চিয়েল মিডিয়াত স্ক্ৰলিং কৰি থাকে, কিন্তু ভিতৰি ভয়ংকৰ নিসংগ অনুভৱ কৰে। কাৰণ ভাৰ্চুৱেল লাইক আৰু ৰিয়েল লাভ একে নহয়। ভাৰ্চুৱেলো বেলেগ, ৰিয়েলো বেলেগ। মোবাইলে এণ্টাৰটেইনমেণ্ট দিব পাৰে, আপোনাৰ আনন্দ কিছু সময়ৰ বাবে দিব পাৰে, কিন্তু হৃদয়ৰ যিটো শূন্যতা, সেইটো কেতিয়াও পূৰণ কৰিব নোৱাৰে। মানুহক শেষত মানুহেই লাগে, এটা বাস্তৱ কাষৰীয়া, এটা বাস্তৱ কথা, অকণমান বাস্তৱ মৰম। মোবাইল এৰি পাহৰলৈ যাব লাগিব বুলি মই কোৱা নাই, কিন্তু মোবাইলক জীৱনৰ মালিক বনাব নালাগে। কেতিয়াবা নটিফিকেশ্যন অফ কৰক,
নিজৰ মানুহৰ লগত বহক, মা দেউতাৰ লগত কথা পাতক, বন্ধুৰ সৈতে বাস্তৱতে হাঁহক, খোৱাৰ সময়ত মোবাইলবোৰ আঁতৰাই ৰাখক, খোৱাৰ আগতে কিছু সময় স্ক্ৰীণ নোচোৱাকৈ থাকিব চেষ্টা কৰক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি জানেনে? নিজৰ জীৱনক ছ'চিয়েল মিডিয়াৰ লগত কেতিয়াও তুলনা নকৰিব। কাৰণ বাস্তৱ সুখ মোবাইলৰ ভিতৰত নাথাকে, বাস্তৱ সুখ সদায় ৰিয়েল লাইফত থাকিব। এদিন হয়তো আমাৰ হাতত বহুত ফলোৱাৰ থাকিব, কিন্তু কাষত বহিবলৈ এষাৰ কথা পাতিবলৈ মানুহ নাথাকিব। এদিন হয়তো ফোন ফুল চাৰ্জ থাকিব, কিন্তু মনটো সম্পূৰ্ণ খালী হৈ যাব। সেয়ে সময় থাকোঁতে বাস্তৱ জীৱনলৈ ঘূৰি আহক। কাৰণ স্ক্ৰীণৰ পোহৰত মানুহে মুখ দেখা পায়, কিন্তু বাস্তৱ জীৱনৰ মৰম অনুভৱ কৰিব নোৱাৰে। যদি আপুনি অনুভৱ কৰে মোবাইলে আমাৰ জীৱনৰ ওপৰত অত্যাধিক নিয়ন্ত্ৰণ কৰিব আৰম্ভ কৰিছে, তেন্তে এই ভিডিঅ'টো আপুনি এবাৰ শ্বেয়াৰ কৰক আৰু এবাৰ অনুভৱ কৰক। হয়তো আপোনাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলেই এটা শ্বেয়াৰে কাৰোবাক পুনৰ বাস্তৱ জীৱনলৈ ঘূৰাই আনি মনত অকণমান শান্তি দিব পাৰে, তাৰে আশা ৰাখিছোঁ। আজিলৈ এৰিব খুজিছোঁ। যদি মোৰ কথাখিনি আপোনাক ক'ৰবাত চুইছে বা যদি ভাবিছে বা লাইক শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে, তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি আনক জনাৰ সুবিধা কৰি দিব। লগতে এনেকুৱা কথাত মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে বা মোৰ লগত যদি এনেকুৱা কথাত জড়িত হ'ব বিচাৰে, তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। পুনৰ আপোনালোকৰ লগত এনেকুৱা ধৰণৰ কথা পাতিম। আজিলৈ এৰিলোঁ। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।